নমস্কাৰ। হয় বাইদেউ, আপোনাৰ নামটো? মোৰ নাম মাইচালী বসুমতাৰী। হয়, আপোনাৰ ঘৰ? মোৰ ঘৰটো চিৰাং ডিষ্ট্ৰিক্ট বিজনী খাচদহা গাঁও। হয়, আচ্ছা, আপোনাৰ কিবা স্বাস্থ্যৰ সমস্যা আছিল? হয়, মোৰ বহুত প্ৰব্লেম আছিলে, পুৰা গাঁঠি গাঁঠি বিষ, এনে কিবা জইণ্ট পেইন আৰু ভিতৰতো অলপ কিবা আছিলে, কি কয় এইটো ফিটি লিভাৰ নাকি এনেকেও আছিল, কিন্তু এতিয়া ভাল পাইছে আৰু অলপ। আপোনাৰ এইটো সমস্যা কিমান দিন হ'ল? মোৰ সমস্যাটো বহুত দিন হ'ল, মানে 13-14 বছৰ মানে হ'লে। বহুত ভাল হয় আকৌ হয়, ভাল হয় আকৌ, এনেকে ডক্টৰত কিবা কবিৰাজ বহুত ট্ৰিটমেণ্ট লৈছিলো আৰু মই বহুত ট্ৰিটমেণ্ট কৰিছো ডক্টৰৰ তাতে, কবিৰাজ তাতে। আৰু আপুনি ধৰক এই হুইল চেয়াৰত যে আছে, হুইল চেয়াৰত কিহৰ কাৰণে আছিল? ইয়াৰ কাৰণে উঠিবা নোৱাৰি, খোজ কাঢ়িব নোৱাৰো, ইয়াৰ কাৰণে মই কিবাৰ কাৰণে অহা যোৱাৰ কাৰণে মই হুইল চেয়াৰত বহিব লগা হৈছিল আৰু বেছি হোৱাৰ কাৰণে একদম বহুত প্ৰব্লেম আছিল। উঠবাই নোৱাৰা, এনেকে বিছনাৰ পৰা উঠবা বহুত টান, টানিব লাগে, উঠিব দিব লাগে, পুৰা এনেকে প্ৰব্লেম আছিল, বিষতে হৈছে আৰু এইটো। তাৰপিছত এতিয়া আপুনি অলপ আৰাম পাইছে ন? আৰাম পাইছো মই। এতিয়া আপুনি নিজে খোজো পাতিব পৰা হৈছে। তো এইটো কেনেকে হ'ল, কেনেকে আৰাম পালে, কি খালে? মই সেইটো কিবা এটা এই যে প্ৰডাক্ট খাইছো মই, এইটো কি কয় ফেক্টাছ লাইফ সায়েন্স, এইটো প্ৰডাক্ট হয়, আৰু এইটো ষ্টেম্পি, সেইটো খাই মোৰ বহুত ভাল পাইছে। আৰু কিমান দিনৰ পৰা খাই আছিল? এইটো 2 মাহ হ'ল। এইটো কেনেকে খাই আছে, কেনেকে খাইছিল? কেনেকে মানে এইটো ইজিলি, একো কিবা প্ৰব্লেম নাই। ৰাতিপুৱাই কিবা এই 2 গিলাচ মান পানী খোৱাৰ পিছত এইটো খাৱা যাব, খালী পেটত খাব পাৰে, একো প্ৰব্লেম নাই এইটো খাৱাটো। কেইবাৰ খায়? দুবাৰ খায়, মানে ৰাতিপুৱাই খালী পেটত 2 গিলাচ মান পানী খাবি, তাৰপিছত এইটো খাব পাৰে, তাৰপিছত গধূলিত খাৱাৰ আগত এইটো ল'ব পাৰে। আৰু এই দুটা প্ৰডাক্ট এনেকে মানে দুবাৰ আপুনি ইউজ কৰোতে আজি অলমোষ্ট ইউজ কৰিছো, ষ্টেম্পি আৰু অৰাকবি, এইটো প্ৰডাক্ট। তো আপুনি বহুত ভাল পাইছো মই। ইয়াৰ আগতে আপুনি বেলেগ ট্ৰিটমেণ্টটো কৰিছিল? কৰিছো, বহুত তেতিয়াতো এনেকুৱা ইম্প্ৰুভমেণ্ট হোৱা নাছিল, ৰিজাল্ট পোৱা নাই। আৰু মানে ঔষধ খালে ভাল হয়, আকৌ তাৰ পাৱাৰটো শেষ কৰিলে। ক'ত ট্ৰিটমেণ্ট কৰিছিল আপুনি? মই কৰিছো আয়ুৰ্বেদিক কিবা, মানে নাম লাইছাৰা, কি নাম আছিলে? হ'ব, জাগাটোৰ নাম ক'লে হ'ব। বঙাইগাঁও আৰু বঙাইগাঁও কৰিছো, আৰু গুৱাহাটী ইণ্টাৰনেশ্যনেল। 14 বছৰৰ পৰা মানে বেলেগ জাগাত আপুনি ট্ৰিটমেণ্ট কৰি আছিল, মানে ভাল হোৱা নাই, ইয়াৰ কাৰণে ডক্টৰ গিলাও বদলা বদলি কৰিব লগা হ'ল।